জগতৰ পতি হুয়া ভকতক পৰিদায়া সভামতে দিলা দৰি শংখ চক্ৰ গদা পদ্ম চাৰি হাতে চাৰি অস্ত্ৰ শৰীৰত শোভে পীতবাস বনমালা আছে গলে কিৰত কীৰ্তি জলে পখৰীয়া চন্তমী যেতিয়া দক্ষ ৰজা হেৰি হৈ গ'ল, সচেতন হৈ গ'ল, তেতিয়া তাৰমানে আকৌ চবে স্তুতি কৰিব ধৰিলে। তেতিয়াও আকৌ তুমি জীয়াই দিব লাগে। তেতিয়া আকৌ সকলোৰে ভকতৰ স্তুতিত প্ৰভু আকৌ আৱিৰ্ভাৱ হ'ল। আৱিৰ্ভাৱ হৈ চাৰি হাতত চাৰি অস্ত্ৰ লৈ তেওঁ দেখা দিলে। ধুনীয়া বস্ত্ৰ পিন্ধিছে, পীত বস্ত্ৰ। জগত মোহন ৰূপ দেখি হৰে দুখ তাপ কটাক্ষ নয়নে আশা চাই পাছে শিৱ মহাত্ময়ী কৃষ্ণ দৰ্শন পাই দণ্ডৱতে কৰিলে আৰু কি কৰিলে লগে লগে প্ৰভুক দৰ্শন কৰিবলৈ লগে লগে তেওঁ যায় চৰণত চৰণক আংকুৱালি প্ৰাণনাথ বুলি উচ্চ স্বৰে কান্দি বাপ লৈলা কহিলো অপৰাধ বুলি লৈলা চৰণৰ ধূলি নানা স্তুতি কৰিবে লাগিলা। আৰু তেতিয়া শিৱই প্ৰভুৰ চৰণত কান্দি কান্দি স্তুতি কৰিব ধৰিছে, কি অপৰাধ কৰিলোঁ প্ৰভু। হে প্ৰাণ স্বামী মোৰ মহা অপৰাধ ঘোৰ কৰিলোঁ মুক্ত যোদাস হুয়া দিয়ক চিতদণ্ড কৰি আছোঁ মহামন্দ তোমাৰ মায়া কপাহৰি। এতিয়া প্ৰভুৰ চৰণত পৰি কৈছি, হে প্ৰাণৰ স্বামী, মই মহা অপৰাধ কৰিলোঁ, তোমাৰ দাস হৈ মই মহা অপৰাধ কৰিলোঁ, আৰু মোৰ দাস হিচাপে মোক তুমি ক্ষমা কৰি দিয়া। প্ৰভুৰ ওচৰত তেওঁ ক্ষমা কৰিছে, স্তুতি কৰিছে। মোৰ হেতু প্ৰাণনাথ সবে ভৈলা নাথ প্ৰজাপতি দক্ষ ভৈলা নাথ প্ৰজা হব হৈলা নাথ হে প্ৰভু জগবাস কৰা কৃপা হবে তুমি যদি দয়া কৰা মৰাকো জীয়াইতে পাৰা চৰাচৰ তুমি হে স্ৰজন্তা তোমাৰ তাক্ষী সৃষ্টি অন্ত আৰু সংসাৰন্ত সমস্তৰে তুমি পানন্তা। তেওঁ স্তুতি কৰিছে, হে প্ৰভু তুমি দয়াশীল, তুমি কৃপাময়, তোমাৰ দয়া হ'লে মৰায়ো জীয়াই থাকিব পাৰে। আৰু তোমাৰ কটাক্ষ দৃষ্টিতে সৃষ্টি হয়
মলয় হয় যে তুমি সমস্তৰে গৰাকী তুমি দুখৰদা আৰু তুমি এই পুনৰ্জনম দিয়া আত্মাৰূপে সবাত আছা তুমি ভগৱন্ত তুমিহে চলাইছা জগতক মৃত্যুৰ পিছত যাই তোমাতেহে লীন হৈ ও আত্মাৰূপে পাৱে যে যে তুমি সবাৰো ইয়াতে আত্মাৰূপে আছা তুমি জগতখন চলাই আছা আৰু মৃত্যুৰ পিছতো তোমাতেই লীন যাব লাগিব লীন হয় হে হেন জানি প্ৰাণনাথ যেন লাগে কৰি কাকুতি কৰিছোঁ তোমাক নমো নমো ভগৱন্ত কৃপা সিন্ধু গুণৱন্ত অপৰিউক কৃপা জগত এই মতে স্তুতি কৰি বৈষ্ণৱসকলে বেধি আছে জগতৰ প্ৰতি হৰি পৰম সন্তোষ ভৈলা পাছে বুলি বাক লৈলা অ হৰি মৃদু ভাবে হাস্য কৰি গতিকে অকল শিৱই নহয় শিৱৰ লগতে শিৱৰ ভক্তসকলেও ঈশ্বৰক স্তুতি কৰিছিল এনেকৈ স্তুতি কৰিছিল আৰু তেতিয়া প্ৰভুৰ স্তুতিত সন্তুষ্ট হৈ মৃদু ভাৱেৰে ক'ব ভগতৰ আশ্বাস দিব শুনি বৈষ্ণৱ গণ ভক্তিতে মোহিলা মন তোমা হ'ব বৈষ্ণৱ একান্ত নকৰাম নত হৈ জীয়াই বুধক সময় তোমাকে দিলো সিদ্ধান্ত গতিকে তেওঁ কি ভকতৰ ভক্তিত তেওঁ সন্তুষ্ট হৈ তেওঁ আশ্বাস দিলে এই ভকতসকল তোমালোকৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ আৰু মই আশ্বাস দিছোঁ দক্ষ হওঁ পুনৰ্জনম নহয় এইটো প্ৰভুৱে কৈছিল নে কৃষ্ণই কৈছিল শিৱ আৰু শিৱৰ ভক্তবিলাক যিবিলাক আছে জনম মৰণ যত জানিবা স্বৰূপত প্ৰকৃত ধৰ্মইহে জানা যত হৈ চৰাচৰ কাৰ্য কাৰণ যে মোৰ মই কৰা বুলি হবে জন্ম মৃত্যু প্ৰকৃতিৰে স্বৰূপ আৰু কাৰ্য কাৰণৰ গৰাকী ঈশ্বৰে যাৰ অন্ত হুৱে আয়ু কালৰূপে সংহাৰ মোৰ হৃদয়তে দিও ঠাই কোনো দিয়া জীৱদান জানা বৈষ্ণৱগণ
নীতি ভংগ নকৰোঁ তোমা হবে কৈলাস ময়ো ভৈলো বিমৰিষ ভক্তবাঞ্ছা কৰিব পালন ভংগ কৰি মোৰ নীতি জীয়াই লহো প্ৰজাপতি কোনো আত্মা কৰিব দান। ভক্তি কিমান ডাঙৰ বস্তু। প্ৰভুৱে কৈছে জন্ম মৃত্যু এইটোতো মোৰে ইচ্ছাতে হয়, এইটো প্ৰকৃতিৰ নিয়ম। আৰু একবাৰ মৰাৰ পিছত সি কেতিয়াও জন্ম লাভ কৰিব নোৱাৰে। কিন্তু হ'লে মই তোমালোকৰ ভক্তিত তাৰমানে সন্তুষ্ট হৈ তোমালোকৰ ভকতৰ বাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে মই দক্ষ ৰজাক আকৌ জীয়াই তুলিম। প্ৰকৃতিৰ নীতি ভংগ হৈ দিছে ভকতৰ ভক্তি, প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিৰ নিয়ম ময়ে সৃষ্টি কৰিছোঁ, সেই নিয়মে মই ভংগ কৰিব লগা হৈছে। কিয়? ভকতৰ ভক্তিৰ কাৰণে। কটাক্ষ নয়নে হৰি দুঃখ কচাহন্ত পিৰি মৃত দেহি প্ৰাণ সংসাৰিলা চকু মেলি প্ৰজাপতি চাহিলন্ত চকুৰিতে অনিদ্ৰা হন্তে যেহেন জাগিলা। আৰু যেতিয়া প্ৰভুই কটাক্ষ নয়নেৰে দুঃখ ৰজাৰ ফালে চাইছিল, চোৱাৰ লগে লগে তেওঁ লাহে লাহে চকু মেলি চালে, আকৌ পুনৰ জন্ম পালে। গতিকে ভক্তি প্ৰকৃতিৰ নিয়মো সলায়। যেনেকৈ মহাভাৰতৰ যুদ্ধত কৃষ্ণই কৈছিল মই কোনোদিনে যুদ্ধ নকৰোঁ, অস্ত্ৰ শস্ত্ৰ নধৰোঁ। কিন্তু হ'লে যেতিয়া ভীষ্ম লাষ্টত শেষ হ'ব হৈছে আৰু ভীষ্মই এনেকুৱা মূৰ্তি ধৰিছে যে তাৰমানে আৰু সেইবাবে পাণ্ডৱক শেষ কৰি দিব। কোনো তাৰমানে ভীষ্মৰ মানে সদায় হেৰি কৰি থাকে, দুৰ্যোধনে কৈ থাকে এই তোমাৰ যদি ইমান শক্তি আছে তুমি কিয় যুদ্ধ নকৰা, কিয় পাণ্ডৱক নামাৰা? তোমাৰতো গোটেই শক্তি আছে, তোমাকতো কোনো বলে নোৱাৰে, মাৰিব নোৱাৰে, তুমি কিয় হেৰি কৰিব নোৱাৰা? এই সদায় কৈ থাকোঁতে খং উঠি গৈছিল ৰহতে মোৰ আজি শক্তি দেখা। এই শক্তি প্ৰধানতে তাৰমানে ইফালে মানে অৰ্জুনৰ তাতেও খোৱাৰ পৰি আছে, তাৰমানে চব প্ৰজা সজা বহুত মৰি গৈছিল। লাষ্টত প্ৰভুৰ উপায় নহয়, নাই আজি মই ভকত ৰক্ষাৰ কাৰণে ধৰ্ম ৰক্ষাৰ কাৰণে মই কষ্ট কৰিম। তেতিয়া প্ৰভুই হেৰি অৰ্জুনৰ ৰথৰ পৰাই নামি গৈছে, নামি যায় কি কৰিছে তাৰমানে হেৰি ভীষ্মক মাৰিব আৰু ভীষ্মক তাৰমানে বধ কৰিব, নহ'লে তাৰমানে এইফালে চব চেছ কৰি দিয়ে। তেতিয়া আকৌ অৰ্জুনে যায় আৰু ভৰিত ধৰি সেৱা কৰি চবেই আচৰিত হৈছিল, এইটো কেনেকুৱা আচৰিত কথা আৰু তেওঁতো কৈছিল কোনো অস্ত্ৰ নধৰোঁ বুলি, অস্ত্ৰ নধৰোঁ বুলি, আজি কিয় তেওঁ এইটো নিয়ম ভংগ কৰিলে? তেতিয়াও কৈছে মই ভকত ৰক্ষাৰ কাৰণে ধৰ্ম ৰক্ষাৰ কাৰণে মই নীতিও ভংগ কৰিব পাৰোঁ, মই ধৰ্ম ডাঙৰ। গতিকে এইটো এই দক্ষ ৰজাক এনেকৈ হেৰি কৰিছে ভক্তিত, গতিকে ভক্তি চবচে শ্ৰেষ্ঠ। এতিয়া তাৰমানে অৰ্জুনে বহুত হেৰি কৰাৰ পিছতহে তাৰমানে অৰ্জুনে যুদ্ধ হেৰি কৰা নাছিল, যুদ্ধ কৰিব পৰা নাছিল, অৰ্জুনক ভয় খাইছিল। গতিকে কৈছে বোলে প্ৰভু মই এবাৰ হেৰি কৰিম, মই ভীষ্মক হেৰি কৰিম, বধ কৰিম, তুমি চিন্তা নকৰিবা, তুমি শান্ত হোৱা আৰু তুমি যি বাক্য হেৰি কৰিছিলা সেই বাক্য যাতে ভংগ নহয়, গতিকে তুমি হেৰি কৰা, অলপ শান্ত হোৱা। তাৰপিছত অৰ্জুনৰ স্তুতি দিয়ে, আকৌ তাৰমানে কৃষ্ণ শান্ত হয়।
চক্ষু মেলি পাছে দক্ষ শিৱক কৰিলা লক্ষ্য জান পাৰি নুমিবাক লৈলা কি কৰা বুলি দুয়ো হাতে ধৰি ধৰি অনুভাৱে তুলিবাক লৈলা শুনা দক্ষ প্ৰজাপতি নাহি মোৰ পতি জীয়াই বেক মাৰিবাক পাৰো সমস্তৰে কৰ্তা সমস্তৰে প্ৰাণদাতা অ মোৰ প্ৰাণ প্ৰভু কৃষ্ণ দুখ যেতিয়া উঠি শিৱ হেৰি কৰিব দিছিল স্তুতি কৰিব দিছিল শিৱকে কৈছিল যে তুমি সমস্ত যেতিয়াই হেৰি শিৱ কৈছিল মই শ্ৰেষ্ঠ নহয় সমস্তৰে জগতৰে শ্ৰেষ্ঠ হৈছে কৃষ্ণ গতিকে তেওঁ হয় কৃষ্ণহে তুমি সেই কৰা তেওঁৱে সৃষ্টি কথা আৰু তোমাক এই তেওঁৱে সেই কৰিছে জীয়াই দিছে আমাক মই একো নহয় তেওঁৰ মই ভক্তহে কৰি মহাকৃপা দান কৰিলে জীৱ দান সাক্ষাৎ সন্ত নাৰায়ণ এৱে দুখ পৰিহৰা জীৱন সফল কৰা অনমাই ৰাতুল কৌটি জন্মে ভক্তি কৰি নপাৱন্ত মুৰাৰী যদিও পিছে সাক্ষাতে বিদিত ও আমাৰ মিলিল ভাগ এন ঈশ্বৰ কলাগ ও লভিলো তোমাৰ কৌটি জন্মৰ ভক্তিৰ ফলতো আমি ঈশ্বৰক নাপাওঁ কিন্তু আজি তোমাৰ কিমান ভাগ্য যে স্বয়ং ঈশ্বৰ আহি আজি ইয়াতে উপস্থিত হৈছে গতিকে আমাৰ কিমান শুনা দক্ষ মহাৰাই বিলম্ব কালু যোৱাই হিৰে ধৰা চৰণ যুগল জগতক কৰি দয়া প্ৰকাশিলা নিজ মায়া যিটো জগতৰে আদি দুঃখ কৈছিল এই দক্ষ মহাৰাজ তুমি দেৰি নকৰিবা প্ৰভুৰ চৰণত তুমি চৰণত ধৰা শুনি দক্ষে ঘূৰি চাইলা কৃষ্ণক সাক্ষাতে পাইলা কৃষ্ণ বুলি গেৰি পাৰি কৃষ্ণ